নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান আমাৰো ভালেই। আপোনালোকে ভাবিছে চাগে এইবোৰনো কি দেখুৱাই আছে নহয় জানো। এইবোৰ বিয়াৰ পেণ্ডেল এটা দেখুৱাইছোঁ আৰু ঘৰৰ কাষতে বিয়াখনৰ কথা আগতে কৈছিলোঁৱে নহয় আপোনালোকক। এখন যে তুলনি বিয়াৰ মানে অকণমান ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ, গা ধোৱা এনেকুৱা আৰু নিয়ম নীতিখিনি অকণমান সেইখনৰে মানে কাইলৈ বিয়া হ'ব আৰু আজি বৃহস্পতিবাৰ আপোনালোকক দেখুৱালোঁ আৰু শুক্ৰবাৰে বিয়াখন হ'ব আৰু ৰাতি এনেকৈ ডেক'ৰেশ্যন চলি আছে আৰু লগতে এয়া মেহেন্দি পৰ্ব, কইনাক সজাই পৰাই দি আছে, কইনাক সজাই পৰাই দিছে। লগতে কইনাৰ বান্ধৱীও আছে, বান্ধৱী মানে সখী পাতিছে মোৰ ছোৱালীজনীক, গতিকে ইহঁত দুয়োটাই ল'ব মেহেন্দি আৰু মই সিমানতে এৰি থৈ আহিলোঁ, তাতে থাকিলেতো নহ'ব, গতিকে ৰাতিয়ে হ'ব। আকৌ ৰাতি ঘৰত আহি ভাত পানীৰো কথা আছে আৰু ল'ৰা আৰু বাপেক গৈছে নামঘৰলৈ। নামঘৰত আছে আপোনাৰ ভাওনাৰ ৰিহাৰ্চল চলি আছে, সিহঁতে গৈছে তাত চাবলৈ। অৱশ্যে তাতে ভাতো খুৱায়, কাৰণ মানুহখিনিয়ে অকলশৰীয়া মানুহ, আকৌনো ভাত ক'ত খাব, গতিকে ভাতৰো ব্যৱস্থা তাতে চলিছে। এতিয়া খাইহে আহে নে নাখাইহে আহে মই সেইটোও ধৰিব পৰা নাই। গতিকে অকণমান সময় এনেই আছোঁ বোলো, মই কোনো নাই, বেয়াও লাগি আছে বোলো, ভিডিঅ'টো বোলো ঘৰৰ পৰা অকণমান আৰম্ভ, মানে ঘৰতো অকণমান কথা পাতোঁ আৰু আপোনালোকৰ লগত বুলি আকৌ ঘৰত আহিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু সেয়াই আৰু আপোনালোকে ভিডিঅ'টো চাব দেই, শেষলৈ ভাল পাব আৰু কেনেকুৱা পালে জনাবলৈও নাপাহৰিব, নে কি কয়। এতিয়া বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আৰু বিয়াৰ অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বিয়াখন কেনেকুৱা ধৰণৰ ফূৰ্তি, খুব বেছি ফূৰ্তি হৈছে বিয়াখনত। আপোনালোকক বিয়াখনৰো অকণমান দেখুৱাব চেষ্টা কৰিম, আপোনালোকে মাত্ৰ চাই থাকিব। এতিয়া 11টা বাজিলে আৰু কালি যে ভিডিঅ'টো সিমানতে শেষ কৰিছিলোঁ, এতিয়া আকৌ ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ আৰু চিম্পুলকৈ কাপোৰ এযোৰ পিন্ধিছোঁ আৰু আজি নতুন বস্তু এটা পিন্ধিছোঁ দেই, থুৰীয়া। আৰু এযোৰ আছিলে ৰঙা, বিচাৰি পোৱা নাই, তাৰপিছত ক'লাযোৰকে পিন্ধিছোঁ। এতিয়া একদম চিম্পুলকৈ আৰু পানী তোলালৈ যাওঁ আৰু যদি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম তেতিয়াহ'লে দেই। যদিও মানে শুক্ৰবাৰে ভিডিঅ'খিনি কৰিছিলোঁ, কিন্তু দিওঁতে অকণমান দেৰিয়ে হ'ল আৰু আজি দেওবাৰে পালেগৈ। আৰু এয়া কি জানেনে, কানাইটো য'ত থয় মানে দৰা সাজি আহে যে, তেওঁলোকৰ পাৰ্টিটো মানে আহিছে আৰু যেতিয়া মানে কানাইটো লৈ আহিছে, আমি আচলতে দৰঙৰ ফালে জলনীটো লৈ অহা বুলি কওঁ আৰু লৈ অহাৰ পিছতে পানী তোলালৈ গ'লোঁ, পানী তোলাৰ পৰা সেয়া আহিলোঁ। ইমান দীঘলকৈ দেখুৱাই থকা নাই আৰু ইয়াতে অকণমান ছোৱালীজনীক গা পা ধোৱালে, আমাৰজনীক নহয় দেই, আমাৰজনীক এনেইহে সজাই দিছে, গা ধুবলৈ নাই দিয়া বাৰু, এনেই ঘৰতে গা ধুই আহিছে আমাৰ ছোৱালীজনীয়ে। কইনাক গা চা ধুৱালে আৰু ধুৱাই পেলাই দৰা ঘৰে যি যোগাৰ আনিছিলে দুয়োটাকে অকণমান সজাই পৰাই দিছে আৰু তেনেকুৱা। ৰাতিলৈ ৰিচিপশ্যনটো হ'ব, দিনৰ ভাগতো চলি আছে, হ'লেও আলহীখিনি নিজৰ দিনৰ ভাগতে আৰু আহিছে। আকৌ ৰাতিলৈ ৰিচিপশ্যন আৰু মোৰ যে কি গতিটো কৰিলে জানেনে, ইয়াৰ আগতে কানাইটো ময়ে বান্ধিছিলোঁ, সেইটো কাৰণে ময়ে আকৌ খুলিব লাগে আৰু সেই খোলাৰ সময়ত যিকণ কৰিলে নহয়, মোৰ মুখখন ভাগ্য ভাল মচিছোঁ, আপোনালোকে দেখিলে আচৰিত হ'লে। মূৰত মিঠাতেল দিছে মোক, সেইয়া চুলি তুলিৰ অৱস্থা নাই, মিঠাতেল দিছে মোক, আকৌ মূৰত পানী ঢালিছে, গোটেই সেন্দুৰ পিঠাগুড়ি শেষ কৰি দিছে মোকো। আৰু এয়া মাকক অৱস্থা চাওকচোন মাকৰ, আৰু সেইকাৰণে ময়ো অকণমান লগাই দিছোঁ সিন্দুৰ চিন্দুৰ তেনেকৈ আৰু। মূৰখিনি বাৰু মই মচি ল'লোঁ,
আৰু এনেকৈ নিজৰ মানুহবোৰে দি আছে আৰু এইটো পোৱালি বনাই যে পোৱালি বনাই পেলাই কইনাৰ লগত দিয়া দি কৰি থাকে আৰু লৈ পেলাই অকণমান ধেমালি ফূৰ্তি কৰিছে আৰু মানে এইটো পোৱালি আৰু মানে আপোনালোকৰ ফালে নিয়মবোৰ বা কেনেকুৱা নাজানো আৰু সকলোৰে ধৰকচোন অলপ বেলেগ বেলেগ বা একে হ'লেও নামবোৰ বেলেগ বেলেগ কয় আমাৰ ফালে দৰঙৰ ফালে জ্বলনি থোৱা বুলি কয় আচলতে কিন্তু এইখিনিতে আপাৰ আচামৰ মানুহো বহুত আছে তেওঁলোকে আকৌ কানাই থোৱা বুলিও কয় নাজানো সকলোৰে বেলেগ বেলেগ হ'বও পাৰে নামবোৰ মোৰ হয়তো হ'বও পাৰে আচলতে যিকোনো বিয়াই হওক বা কিবা এটা ভাল পৰ্বত আৰু মানে তেনেকুৱা বিয়া বাৰুত মানে অলপ ফূৰ্তিটো হ'লে বেছি ভাল লাগে নহয়নে ফূৰ্তি নাথাকিলে ভাল নালাগে তেনেকৈ আৰু ৰাতিলৈ এয়া ডেকাৰেশ্যন চলিলেই নহয় ছোৱালীৰ ওপৰত কইনাক সজায়ে দিলে ডেকাৰেশ্যন বুলিয়ে কৈছোঁ দিয়কচোন মেকআপ আৰু মেকআপ চলিলে আৰু ইয়াক চাগে সকলোৱে চিনি পায় ন ইয়াৰ নামটো হৈছে কৰণ কিন্তু এতিয়া নামটো চেঞ্জ কৰিলে সি কিৰণ কৰিলে বাৰু আপোনালোকে ইয়াক চিনি পাব চাগে বহুতে প্ৰায়ভাগ হেৰিতে কৰে মেকআপ মানে আৰ্টিষ্টবিলাককে কৰে গতিকে ইহঁতৰ নিজৰে হয় সি গতিকে তাক মাতি দিছিলে আৰু এনেকৈ আমাৰ ছোৱালীজনীকো সজাই পৰাই দিলে ইহঁত আগতে কোৱাৰ্টাৰতে আছিলে এতিয়া ৰিটায়াৰ হ'ল দেউতাক তিনিচুকীয়ালৈ গুচি গ'ল পৰিয়ালটো সি গুৱাহাটীতেই থাকে আৰু খুব ধুনীয়া মেকআপ কৰে ইয়াক কইনাক সজাই দিলে কইনা হৈ গ'ল লগতে আমাৰ ছোৱালীজনীয়ে চিম্পুলকৈ আৰু একদম চিম্পুল মেকআপ দিছে সৰু ছোৱালী ইমান বেছি হেভি মেকআপো দিয়া নাই চিম্পুলকৈ দিছে ৰাতিৰ এইখিনি অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ বহুত মানুহ আছিলে প্ৰায়খিনি মানুহ গুচি যোৱাৰ পিছতহে মোৰ মনত পৰিলে ভিডিঅ' অকণমান কৰোঁ বুলি প্ৰায়খিনি গ'লেই মানে আৰু কি হ'ল বিয়া ঘৰলৈ গৈ কথা চথা পাতি থাকোঁতে ইমান বেছিয়ে ভাল লাগি থাকিল ভিডিঅ' কৰিব লাগে বুলিও মই পাহৰি থাকিলোঁ মানে লগবোৰ পালোঁ আৰু শেষত সকলো যোৱাৰ পিছত ৰাতি আৰু যিহেতু আমাৰ ওচৰতে সেয়া মাকক লৈ আহিছে ধৰি বান্ধি মাকে চাওকচোন পূৰা নাচিছে আৰু দেই মাজৰজনী মাক হয় এয়া মাকে একদম পূৰা নাচিছে আৰু সেয়াই আৰু ভাল লাগে দিয়কচোন আৰু শেষলৈ আছোঁ আৰু ৰাতিলৈ আছিলোঁ যিহেতু একদম কাষতে তিনিখনমান ঘৰৰ কাষতে বুলি কৈছোঁ আৰু তেওঁলোকৰ পৰিয়াল আমাৰ ওচৰৰ মানুহ সকলোৱে বহুত বেছি ফূৰ্তি কৰিছে আৰু মই ভিডিঅ' কৰা মানুহ যিমান পাৰোঁ বহি বহি ভিডিঅ' কৰিছোঁ চাইছোঁ ফূৰ্তি কৰিছোঁ মোকো সখীয়েকৰ মাক বুলি খুব টানিছিলে নাচচোন নাচ মই বোলো নহয় চোৱা মানুহ লাগিব নহয় আকৌ মই নাচি থাকিলে হ'ব জানো আচলতে খুব মিউজিক চলি আছে যোনে যেনেকৈ গান পাইছে সলাই সলাই চেঞ্জ কৰি কৰি লগাই আছে কিন্তু কপিৰাইট লাগিব বুলি ভয়তে মই গানবোৰ দিব পৰা নাই বাৰু আৰু এয়া হাজবেণ্ড ৱাইফ তেওঁলোকেও নাচিছে আৰু গতিকে নিজৰ পৰিয়ালৰ মাজতো বহুত ফূৰ্তি কৰিছে ওচৰৰ মানুহো বহুত ফূৰ্তি কৰিছে সেইটোৱে বহুত বেছি ভাল লাগিছে আৰু লগতে মাক বাপেকে নাচি থকা দেখি ছোৱালীজনীও উঠি গৈ নাচিছে বহুত বেছি ফূৰ্তি কৰিলোঁ ওচৰৰ বিয়া তেনেকুৱা হ'লে ভাল লাগে দিয়কচোন কিবা এটা আৰু ইয়াতেও মই সাঁচি ৰাখিলোঁ যিহেতু মোৰ ছোৱালীজনীও সুখী হৈছিলে কেতিয়াবালে ইহঁতে ডাঙৰ হ'লে চাবও পাৰিব নহয় জানো সেইটো কাৰণে মই এনেকৈ ৰাখিলোঁ কেইখনমান ফটোৰ সৈতে আপোনালোকক মাজত এই ভিডিঅ'টো মানে শেষে কৰিলোঁ আৰু বিশেষ বৰ বেছি দীঘল নাই কৰা মই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব ভাল লাগিছে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত আকৌ লগ পাম